হয়, আজি জাগীৰোড তথা মৰিগাঁও জিলাবাসীৰ বাবে এক ঐতিহাসিক দিন, কিয়নো আজিৰ এই দিনটোতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময়ৰ পিছতে আহি জাগীৰোডৰ এই জাগী ভকত গাঁৱত উপস্থিত হ'বহি। জাগীৰোডৰ এই জাগী ভকত গাঁৱৰ কপিলী নৈৰ ওপৰত যি নৱনিৰ্মিত দলংখন, এই দলংখন শুভ উদ্বোধন কৰিব। মৰিগাঁও জিলাবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা আছিল কপিলীৰ ওপৰত যি দলং, এই দলঙৰ অভাৱে আজি পূৰণ হোৱাৰ পথত, আৰু কিছু মুহূৰ্তৰ পিছতে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হ'ব আৰু এই নতুনকৈ নিৰ্মাণ কৰা দলংখন শুভ উদ্বোধন কৰিব। আৰু যিহেতুকে মৰিগাঁও জিলা তথা জাগীৰোডৰ এক যি অভাৱ আছিলে, যি সমস্যা আছিলে, এই সমস্যা দূৰ হ'ব। আৰু এই জ্বলন্ত সমস্যা দূৰ হোৱাৰ ক্ষেত্ৰত এই জাগীৰোড ভকত গাঁৱৰ কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম, যিহেতুকে আজি এই দলংখন শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু যিহেতুকে সমস্যা আছিলে এই অঞ্চলটোৰ, গতিকে এই সমস্যাসমূহ সমাধান হোৱাৰ দিশত আগবাঢ়িছে। গতিকে এই মুহূৰ্তত আপোনাৰ কেনেকুৱা অনুভৱ? হয়, আপুনি যদিও কৈছে আমাৰ এই অঞ্চলৰ অসুবিধা আছিল, কিন্তু নহয়, সমগ্ৰ আমাৰ মৰিগাঁও জিলাৰে এই দলংখন প্ৰাণকেন্দ্ৰ স্বৰূপ। এই দলংখনৰ অভাৱে আমাক বাৰুকৈ ব্যথিত সদায় কৰি আহিছিল, কিন্তু এইখিনি আজি যে এই দিনটোত যে আজি আমি উপনীত হৈছোঁ আহি, তাৰ বাবে আমি ধন্যবাদ প্ৰথমতেই জ্ঞাপন কৰিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আমি আনজন মানুহক আমি ধন্যবাদ দিব লাগিব। তেওঁ হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সমগ্ৰ জাগীৰোডবাসীৰ অন্তৰৰ নয়নৰ মণি। তেখেত হ'ল সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া। তেখেত দুইজনৰ নেতৃত্বত এই দলংখন খুব কম দিনৰ ভিতৰত সমগ্ৰ মৰিগাঁওবাসী ৰাইজক উপহাৰ হিচাপে যে দিলে, তেওঁলোকক আমি সমগ্ৰ মৰিগাঁওবাসী ৰাইজৰ হৈ আমি অন্তৰৰ নিভৃত কোণৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই দুজন মানুহে যে কথা দিলে কথা ৰাখে, তাৰ প্ৰমাণ আমি এই দলংখনতে পাইছোঁ। আপোনালোকে জানে 2011 চনৰ পৰা যিখন দলঙে আমাক সদায় আমাক এটা সমস্যাৰ সৃষ্টি কৰি আহিছিল, আজি এই দলংখনৰ আমাক উপহাৰ খন্তেক সময় পিছতে দিব, তাৰপিছতে আমাৰ গোটেই সমস্যাটো আমাৰ নাইকিয়া হৈ যাব। হয়, যিটো মৰিগাঁও জিলাবাসীৰ এক সমস্যা আছিলে, সমস্যাটো নাইকিয়া হোৱাৰ পথত, আৰু কিছু সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি এই দলংখন শুভ উদ্বোধন কৰিব। আৰু এই দলংখনে এই মৰিগাঁও জিলাবাসী তথা জাগীৰোডবাসীৰ এক জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়িছে। যিহেতুকে এই নৱনিৰ্মিত দলংখনৰ কিছু সময়ৰ পিছতে আহি উদ্বোধন কৰিবহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতুকে এক সমস্যাৰ নাইকিয়া হোৱাৰ পথত। গতিকে এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা? হয়, আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আমি এই অঞ্চলৰ এজন সাধাৰণ ব্যক্তি হিচাপে আমি প্ৰায় জন্মই হোৱা নাছিলোঁ। মোৰ দেউতাহঁতক কৈছিলোঁ যে এই দলংখন কিমান দিনত স্থাপিত হৈছিল। তেখেতসকলে কৈছে যে আমাৰ প্ৰায় বহুত বছৰ হৈছিলে, আজি প্ৰায় 50 বছৰৰ ওপৰ হৈ গৈছে নেকি। আমি হয়তো সঠিকটো নাজানিব পাৰোঁ, ভুল হ'ব পাৰে মোৰ, কিন্তু আজি আমি এটা খুব গৌৰৱৰ দিনত আমি উপনীত হৈছোঁ। আৰু এইটো আমাৰ কৰিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। লগতে আমি আৰু এজন ব্যক্তিক, আমাৰ যুৱ নেতা তথা আমাৰ জাগীৰোড সমষ্টি জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ এই অঞ্চলে নহয়, সমগ্ৰ আমাৰ মৰিগাঁও জিলাৰ বাবে এটা খুব আজি আমাৰ আনন্দিত দিন। সেয়েহে আমি তেখেত দুইজন ব্যক্তিক আমি মোৰ ফালৰ পৰা নিকুৰ কোণৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি এই অঞ্চলবাসী তথা মৰিগাঁও জিলাবাসীৰ বাবে এক আনন্দৰ দিন, যিহেতুকে এই দলংখন কিছু সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি শুভ উদ্বোধন কৰিব। আৰু এই অঞ্চলটোৰ, এই মৰিগাঁও জিলাবাসীৰ যি জ্বলন্ত সমস্যা, এই সমস্যাসমূহ সমাধান হ'ব। গতিকে এই যি মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাকো এই অঞ্চলবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে, যিহেতুকে এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে আৰু খুব কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছে, আৰু জনসাধাৰণৰ যি যাতায়াতৰ সুব্যৱস্থা কৰিছে। গতিকে তাৰ বাবে আমিও মাই নিউজ এনিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।